তো হেল্ল' বৎস, তো হয়তো তোমালোকে CW এক্সাম অলৰেডি দিলা। চ' CW তোমালোকে কাট অফ খিনি কিমান যাব ভাবি আছা চাগে। এতিয়া তোমালোকে নিজৰ এনচাৰ কিখিনি মিলাই চালা। সেইবাবে আজি তোমালোকৰ বাবে লৈ আহিছোঁ পেপাৰ এনালাইচিছ 2026ৰ। চ' ইয়াতে আমি পেপাৰ এনালাইচিছ মেথছৰো কৰিম, ফিজিক্সৰো কৰিম, কেমেষ্ট্ৰিও কৰিম। প্ৰথমতে মই আগবাঢ়িছোঁ মেথছৰ পেপাৰ এনালাইচিছৰ বাবে। মই যদি মেথছৰ পেপাৰখনৰ বিষয়ে তোমালোকক থুৰতে ক'ব যাওঁ, তো প্ৰিভিয়াছ ইয়েৰৰ পেপাৰখিনিৰ যদি লগত যদি তোমালোকে কম্পেয়াৰ কৰা, তেনেহ'লে এই বছৰৰ মেথছৰ পেপাৰখন অকণমান আগতকৈ কুৱেশ্যনছখিনি টেকনিকেলি চাউণ্ড আছিল। চ' অকণমান কুৱেশ্যনছখিনি অলপ ঘূৰাই পকাই আহিছে, ঠিক আছে। চ' সেইবাবে ভাবোঁ মেথছৰ আগতে যিমান স্ক'ৰ কৰিব পাৰিছিলে CWত, তো তাতকৈ হয়তো অকণমান মাৰ্কছ এবাৰ কম পাব চাগে ষ্টুডেণ্টছে, ঠিক আছে। তো মেথছৰ পেপাৰ এনালাইচিছ ইমানেই আছিলে। এতিয়া তোমালোকে কেমেষ্ট্ৰি পেপাৰ এনালাইচিছ ক'ব ললিত ছাৰে। So hello everyone, exam dila right আৰু তোমালোকে এনসাৰ কি হয়তো চেক কৰিলা ডেফিনেটলি, হয় নে নহয়? সো মই কেমিষ্ট্ৰি পেপাৰখন চাই পিনে এটা কথাটো ক'ব পাৰোঁ যে পেপাৰখন বহুত বেছি টাফ নাছিল, হয় নে নহয়? আৰু ইমান কেলকুলেশ্যন বেছ কুৱেশ্যনো নাই অহা বুলি আমি ক'ব পাৰোঁ। থিয়ৰিটিকেল বেছ বা একদম চিম্পল নলেজ বেছ কুৱেশ্যনছ বহুতখিনি আছিলে। সো আশা কৰোঁ তোমালোকে ভাল স্ক'ৰ কৰিব সক্ষম হ'বা। আৰু লাষ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ লগত যদি আমি ট্ৰেণ্ডটো যদি মিলাই চাওঁ, এবাৰ কুৱেশ্যনটো ঠিক মানে টাফনেছ লেভেলটো বহুত বেছি নহয়, ৰাইট? আমি ইজি টু মডাৰেট লেভেলৰ কুৱেশ্যনছ আছিলে বুলি ক'ব পাৰোঁ। আৰু ইণ্ডিভিজুৱেলি যদি আমি ছাবজেক্ট ৱাইজ যদি চাব যাওঁ, তেতিয়াহ'লে এবাৰ যোনটো কেমিষ্ট্ৰি পেপাৰখনৰ যোনটো স্ক'ৰ হ'ব, সেইটো ষ্টুডেণ্টে ভালেখিনি স্ক'ৰ কৰিব বুলি মই আশা কৰিছোঁ, ঠিক আছে। চ' ইমানেই আছিল কেমিষ্ট্ৰি। চ' নেক্সট আমাৰ আহি আছে ফিজিক্সৰ দেৱ ছাৰে, অ'কে? Yes, thank you so much, sir. So yes, guys, physics ने रुला दिया, but रुलाया किसको? যোনে অকল ফৰ্মুলা চাই ফৰ্মুলা মুখস্থ কৰি গৈছিল এক্সামত, সিহঁতৰ অলপ প্ৰব্লেম হ'ল চাগে, ঠিক আছে। আমাৰ পেপাৰটো কনচেপচুৱেল অলপ চলপ আছিলে, প্লাছ কিছুমান কুৱেশ্যনছ লেন্দিও আছিলে। বাট কিমান কুৱেশ্যনছ লেন্দি আছিলে? 2 to 3 কুৱেশ্যনছ। চ' তোমালোকে যদি লেন্দি কুৱেশ্যনত নিজৰ টাইম ৱেষ্ট কৰিছা, দেন দ্যাটছ আ বিগ লছ ফৰ ইউ। কাৰণ লেন্দি কুৱেশ্যন আমাৰ একদম লাষ্টত কৰিব লাগে। বাট ইন কেছ আমি যদি কৰিব নোৱাৰোঁ, ন' প্ৰব্লেম, কাৰণ তোমাৰ কাৰণে লেন্দি মানে চবৰ কাৰণে লেন্দি। দেট উড নট ডিচাইড ইয়ৰ ৰেংক। চ' এইটো আমাৰ পেপাৰ ছলভিঙৰ ষ্ট্ৰেটেজিও থাকিব লাগে, হয় নে নহয়? কোনটো কুৱেশ্যন ইজি হয় এইটো আগত কৰিব লাগে, তাৰপিছত মডাৰেট লেভেলৰ কুৱেশ্যন। চ' মই যদি ফিজিক্সৰ কথা কওঁ, ফিজিক্স মডাৰেট লেভেলৰ আছিলে, ডিৰেক্ট ফৰ্মুলা বেছ নাছিলে, 2-3টা ফৰ্মুলা ইউজ কৰি কিনে আনচাৰ ওলোৱা টাইপৰ কুৱেশ্যনছ আছিলে। আৰু বহুত কুৱেশ্যনছ তেনেকুৱা আছিলে যে আমি মেৰাথনত কৰিছোঁ বা ক্ৰেছ কৰ্চত কৰিছোঁ। কিছুমানতো ডিৰেক্ট ফৰ্মুলা বেছটো কুৱেশ্যন আছিলে, কিছুমান ডিটো কুৱেশ্যন উঠি আহিছে। চ' য়েছ, ফিজিক্স টাফ আছিলে বাৰু, বাট নট ফৰ দ'জ যোনে কি কৰিছিলে, জাষ্ট ফৰ্মুলা চাই গৈছিলে, ফৰ্মুলাৰ পিছত ডেৰিভেশ্যন কেনেকৈ হ'ল, কনচেপ্ট কি। চ' তেখেতৰ কাৰণে অলপ টান আছিলে পেপাৰটো। বাট অভাৰঅল মই যদি চাওঁ, ফিজিক্স পেপাৰ ৱাজ মডাৰেট লেভেল, ঠিক আছে। চ' য়েছ, ডেট বিং ছেড, আই হোপ তোমালোকৰ এক্সপেক্টেশ্যন মতে গ'ল, বা আৰু যদি ইন কেছ নগ'ল বাৰু এক্সাম, নো ৱাৰিজ, লাইফ মে বহুত মৌকে আয়েংগে, লাইফ ইজ ভেৰি বিগ। চ' ভালকৈ পঢ়ি থাকা, লাইফত আগবাঢ়ি থাকা, অল দ্য ভেৰি বেষ্ট।